হেল্ল' এভৰিৱান SSC জিডিত যিখিনি ল'ৰা ছোৱালী স্ক'ৰ কাৰ্ড চেক কৰাৰ পিছত নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 আপ টু 10লৈকে আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ মনত এটা বহুত অশান্তিৰ সৃষ্টি হৈ আছে যে মই ফিজিকেল টেষ্ট দিব নাযাওঁ, মই ৰানিং কৰিব নাযাওঁ, মই মেডিকেল টেষ্ট নিদিওঁ, মোৰ ফাইনেল মেৰিট লিষ্টত নাম নাহে। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা ক'ম যে আপুনি যিটো পৰীক্ষা পাছ কৰিছে ইমান লাখ লাখ ল'ৰা ছোৱালীৰ মাজত আপুনি চিলেক্ট হৈছে। আপুনি ফাইনেল মেৰিট লিষ্টৰ পৰা ওলাই গ'লে কি হ'ল, কিন্তু আপুনি নিজকে প্ৰমাণ কৰি দেখাই দিয়ক যে যিখিনিলৈকে মই যাব পাৰিছোঁ সেইখিনি মই পাছ কৰি আহিছোঁ। আপুনি যদি ৰানিং কৰিব নাযায় তেতিয়াহ'লে আপোনাক ক'ব আপুনি ৰানিং ফেইলেই কৰিলে হয়, কিন্তু আপুনি প্ৰমাণ কৰি দিয়ক যে মই ৰানিং পাছ কৰি আহিছোঁ, ফাইনেল মেৰিট লিষ্টত ওলাইছোঁ, সেইটো পিছৰ কথা। এতিয়াতে মই এটা কথা কওঁ, যদি আপোনাৰ নাম্বাৰ কম আছে, ফাইনেল মেৰিট লিষ্টত যে আপোনাৰ নাম নাহিব, আপোনাৰ চাকৰি নহ'ব, সেই কথাটো মনৰ পৰা উলিয়াই দিয়ক। কাৰণ আপোনাৰ যদি লাক ভাল আপুনি পইণ্টতো চাকৰি পাব, আৰু যদি লাক বেয়া তেতিয়াহ'লে আপোনাৰ 1000 নাম্বাৰ বেছি থাকক কেতিয়াও নাপায়। কিয়? কাৰণ আপুনি হয়তো মেডিকেল ফেইল কৰিব, হয়তো ৰানিং ফেইল কৰিব, কিন্তু নাম্বাৰ কম থাকিও আপুনি চাকৰি পাই যাব পাৰে যদিহে আপুনি গোটেইকেইটা ষ্টেপ কমপ্লিটলি ভালকৈ পাছ কৰে, লগতে মেডিকেলটো পাছ কৰি আৰু আপোনাৰ লাক ভাল হয়। মই আগতীয়াকৈ ক'লোঁ, আপুনি কিন্তু ফিজিকেল মেডিকেল দিব একেবাৰে যাব নাপাহৰিব।